হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। অতি সুখবৰ আহিছে কেণ্ডিডেটসকলৰ বাবে। যিসকল কেণ্ডিডেটছে SBI চাকৰিৰ বাবে অপেক্ষা কৰি আছিলা, অৰ্থাৎ বেংকৰ চাকৰিৰ বাবে, অতি সুখবৰ আহি গ'ল। SBI ফালৰ পৰা পদ মুকলি হৈছে 2025 চনৰ। ইয়াত টোটেল পোষ্ট আহিছে চাই লোৱা 541টা, অৰ্থাৎ 541টা পোষ্ট আহিছে। প্ৰবেশনাৰী অফিচাৰৰ পোষ্ট মুকলি কৰি দিয়া আছে আৰু অনলাইনভাৱে আবেদন কৰিব পাৰিবা। ইয়াৰ এপ্লিকেশ্যন যিহেতু মুকলি কৰি দিয়া আছে, তো এডুকেশ্যন কোৱালিফিকেশ্যন কেনেধৰণৰ লাগিব, কিমানটা পোষ্ট মুকলি হৈছে, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে চোৱা ষ্টেট বেংক অফ ইণ্ডিয়া, যাক চমুকৈ কোৱা হয় SBI, যিটো সকলো কেণ্ডিডেটছে জানে। যিসকল কেণ্ডিডেটছে দিবা এক্সাম, যদি নাজানা সংখ্যা প্ৰায় কমেই থাকে। আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 14/7/2025, অৰ্থাৎ 14 জুলাই তাৰিখে ইয়াৰ লাষ্ট ডেট হৈছে 2025 চনৰ। ষ্টেট বেংক অফ ইণ্ডিয়া টোটেল পোষ্ট মই যিহেতু ভিডিঅ'টো আৰম্ভণিতে কৈছোঁৱে 541টা প্ৰবেশনাৰী অফিচাৰৰ, যাক চমুকৈ কোৱা হয় PO ভেকেঞ্চি বুলি কোৱা হয় চমুকৈ। আৰু যিসকল কেণ্ডিডেটে এপ্লাই কৰিম ভাবিছা, তো এপ্লাই কৰি ল'ব পাৰিবা, যিহেতু অনলাইন আবেদন এতিয়া হৈ আছে। নেম অফ পোষ্টটোৰ নাম মই কৈছোঁৱে, প্ৰবেশনাৰী অফিচাৰ, যাক চমুকৈ কোৱা হয় PO। নন অফ পোষ্ট 541টা পোষ্ট আহিছে। কেটেগৰী ৱাইজ ভেকেঞ্চিবিলাক ভাগ কৰি দিয়া হৈছে। ইয়াত চোৱা SC বাবে আছে 80টা, ST বাবে আছে 73টা, OBC বাবে আছে 135টা, EWSৰ বাবে আছে 50টা আৰু জেনেৰেলৰ বাবে আছে 203টা। এক্সাম চেণ্টাৰটো হ'ব ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ। ইয়াত এক্সাম চেণ্টাৰটা নাম দি দিয়া হৈছে। আৰু পে স্কেলটো হ'ব ইয়াত চোৱা 48,480 পৰা আৰম্ভ হ'ব তোমালোকৰ চেলাৰী। আৰু এজ লিমিটটো বিচাৰিছে 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। যদি 21 বছৰতকৈ কম বা 30 বছৰতকৈ যদি বেছি হয়, তেতিয়াহ'লে অনলাইন আবেদন কৰিব নোৱাৰিবা। এজ ৰিলেক্সেশ্যন পাবা। এজ ৰিলেক্সেশ্যনৰ কেটেগৰী ৱাইজ আছে। SC ST 5 years পাবা, OBC পাবা 3 years। আৰু তোমালোকৰ ইয়াত দিয়া আছে PWBD পাবা 10 years, PWBD OBC NCL পাবা 13 years, PWBD SC ST পাবা 15 years, এক্স ছাৰ্ভিচমেনে পাবা 5 years। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো চোৱা ইয়াত ধুনীয়া ধৰণে দি দিছে। তোমালোকে যিকোনো ফালৰ পৰা তোমালোকে গ্ৰেজুৱেশ্যন পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিবা। ফাইনেল ইয়াৰ ষ্টুডেণ্ট ইয়াত এনেধৰণে দি দিয়া আছে। তোমালোকৰ যদি গ্ৰেজুৱেশ্যন পাছ কৰা হয়, তেতিয়াহ'লে দিব পাৰিবা। আদাৰ কেণ্ডিডেটছ পাছিং কোৱালিফিকেশ্যন চাচ এছ মেডিকেল, ইঞ্জিনিয়াৰিং এনেধৰণৰ হ'লেও তোমালোকে এপ্লাই কৰিব পাৰিবা। মুঠতে গ্ৰেজুৱেশ্যন হ'লে এপ্লাই কৰিব পাৰিবা। এপ্লিকেশ্যন ফ্ৰী কেটেগৰী ৱাইজ দিব লাগিব। UR EWS OBC দিব লাগিব 750 ৰুপিজকৈ, SC ST PWBD দিব লাগিব, একো দিব নালাগে, নীল। পে'মেণ্ট মোড হ'ব ডেবিট, ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিং, যিটো অনলাইনভাৱে আবেদন কৰিব লাগিব। আৰু ইয়াত তোমালোকে এপ্লাই কৰোঁতে কিছু মানি ল'বলগীয়া, এইখিনি যিহেতু ৱেবছাইটত গৈ তোমালোকে পাই যাবা। যদি ইয়াৰ এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে যে অনলাইন ফৰ্ম ফিল আপ কেনেধৰণে কৰোঁ, তাৰো যদি এটা ভিডিঅ' লাগে, তেতিয়াহ'লে মোক ক'বা, মই এটা ভিডিঅ' বনাই দিম। আৰু ষ্টাৰ্টিং ডেটটো হৈ আছে, ইয়াত চোৱা ষ্টাৰ্টিং ডেটটো হৈ আছে 24 জুন 2025 আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 14 জুলাই 2025। যিহেতু ইয়াৰ লাষ্ট ডেটলৈ বেছি দিন নাই, যিমান পাৰা জল্দি সোনকালে এপ্লাই কৰি লোৱা। আৰু লাষ্ট ডেটলৈ অপেক্ষা কৰি থাকিলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰা। সেয়েহে যিমান পাৰা জল্দি অতি সোনকালে অনলাইন আবেদন কৰি লোৱা। আৰু বিভিন্ন ধৰণৰ আপডেট তোমালোকে আমাৰ ইউটিউব চেনেলতে তোমালোকে পাই গৈ থাকিবা। এইখিনিয়ে আছিল SBI PO ফালৰ পৰা অহা কিছু আপডেট। তো ধন্যবাদ।